নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ বন্ধন বেংকৰ লগতে আন বেচৰকাৰী চাকৰিবোৰ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে আহি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। জুন আৰু জুলাই মাহৰ ভেকেঞ্চিবোৰ যদি চোৱা নাই, এইটো ভিডিঅ' চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' 2 দিন আগতে মই বনাইছিলোঁ। জুন আৰু জুলাইত যোনবোৰ ইণ্টাৰভিউ হ'বলগীয়া আছে সেইবোৰ আমি আলোচনা কৰিছিলোঁ। টুলছ আৰু ট্ৰেইনিং, টাটা কোম্পানী, ৱৰ্ক ফ্ৰম হোম, এইবোৰ চাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আমি সময় নষ্ট নকৰি বন্ধন বেংকৰ লগতে আন যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে আজিৰ দিনৰ, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। আৰু তলত যাই থাকিলে আমি পইণ্টবোৰ দেখা পাম। এইবোৰ পইণ্ট মনত ৰাখিয়ে ভিডিঅ'টো চাব, নহ'লে ভিডিঅ'টো চাই লাভ নহ'ব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে GNRC স্বাস্থ্য মিত্ৰ প্ৰজেক্টৰ কাৰণে পেচেণ্ট কাউন্সিলৰ কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে খালি 12 পাছ অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ল, বেছি আপোনালোকৰ কোৱালিফিকেশ্যন নালাগে। চ' এক্সপিৰিয়েঞ্চ যদি আছে ভাল কথা, নাই তেতিয়া এপ্লাই কৰি দিব পাৰে। চেলাৰী 1.56 পৰা লাখৰ পৰা 1.8 লাখ পাৰ এনামৰ দৰমহা এটা পাব। পষ্টিং হ'ব আপোনালোকৰ GNRC মেডিকেল নৰ্থ গুৱাহাটী যোনখন আছে তাতে পষ্টিংটো হ'ব। চ' ইণ্টাৰেষ্টেড যদি হয় তলত দিয়ে মেইল আইডিত এপ্লাই কৰি দিব পাৰে 30 জুনৰ ভিতৰত। আৰু যাক অৰিজিনেল কপিখন লাগে, অৰিজিনেল কপিখন ক'ত পাব? অৰিজিনেল কপিখন পাব আমাৰ টেলিগ্ৰাম গ্ৰুপত বা ইনষ্টাগ্ৰাম পেজত। চ' তাতে আমি জইন কৰি থ'ব লাগিব। চ' ডেছক্ৰিপশ্যনত লিংকবোৰ পাব, জইন কৰি দিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত, মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চিটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডে এডভাৰটাইজ কৰা হয়। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে জুনিয়ৰ একাউণ্টেণ্টৰ ভেকেঞ্চি আম্বিকা চেলছ। এইটো এটা ইউনিট হয় আম্বিকা গ্ৰুপৰ, ডিষ্ট্ৰিবিউশ্যন অফ প্ৰিচিয়াছ মেন মেচিন আৰু আদাৰ্ছ। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ জানে একাউণ্টেণ্টৰ কাৰণে মিনিমাম BCom পাছ বা MCom পাছ হ'লে হৈ যাব। BCom পাছ যদি আছে তেতিয়াও চলিব, MCom পাছ যদি আছে তেতিয়াও চলিব, CA ইণ্টাৰ্ণ হ'লে তেতিয়াও চলিব। চ' মিনিমাম BCom পাছ লাগিব, মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ 1 year এটা লাগিব। লোকেশ্যন পষ্টিং হ'ব আপোনালোকৰ ভৰলুমুখ গুৱাহাটীত। চেলাৰী হ'ব 12,000 বা 15,000। চ' টেলি প্ৰাইম জানিব লাগিব। লগতে ইনভইচিং, UA বিল, বেংক ক্ৰেডিট কাৰ্ড এণ্ট্ৰিজ, চেলছ, তাৰপিছত ষ্টেটমেণ্ট আপোনালোকৰ ৰিকনচিলিয়েশ্যন, পাৰ্চেছ এণ্ট্ৰিজ, এইবোৰ জানিব লাগিব। চ' এইবোৰ যদি জানে, BCom পাছ হয়, 1 year এক্সপিৰিয়েঞ্চ আছে, টেলি প্ৰাইম জানে, তেতিয়াহ'লে এপ্লাই কৰি দিব পাৰে তলত দিয়া মেইল আইডিত। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব, একদমে নাপাহৰিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি। কমেণ্ট বহুত আহি থাকে ইলেক্ট্ৰিচিয়ানৰ কাৰণে। আৰু এইটো আপোনালোকৰ পলাশবাৰী এটা প্লেণ্টৰ পৰা আহিছে, কামৰূপ ৰুৰেলৰ। চ' এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব 2 to 3 years এজ এ ইলেক্ট্ৰিচিয়ান, মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত কাম কৰাৰ অভিজ্ঞতা লাগিব, মিনিমাম 2 বছৰ। কোৱালিফিকেশ্যন আপোনালোকৰ ITI বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ট্ৰেড, অসমৰ ডমিচাইল হ'ব লাগিব। ইমিডিয়েটলি জইনিং কৰিব পাৰে, প্ৰেফাৰেঞ্চ সিহঁতকে দিয়া হ'ব। লোকেল কেণ্ডিডেট পলাশবাৰীৰ ওচৰে পাজৰে প্ৰেফাৰেঞ্চটো সিহঁতক দিয়া হ'ব, কিন্তু এনেকুৱা নহয় কি বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে নোৱাৰিব, চবেই পাৰিব। CTC মান্থলি হ'ব 20,000 টকা। চ' থকাটো ফ্ৰী দিয়া হ'ব। বেচেলৰ একমডেশ্যনটো ফেক্টৰী চাইডত প্ৰভাইড কৰা হ'ব। চ' ইণ্টাৰেষ্টেড যদি হয় বা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব খোজে তেতিয়াহ'লে পাৰিব, যিহেতু থকাটো আপোনাৰ ফ্ৰী দিয়া হৈ আছে। চ' মেইল আইডি তলত দি আছে, এপ্লাই কৰি দিব পাৰে 30 জুনৰ ভিতৰত। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব। নেক্সট ভেকেঞ্চি বাৰ্গাৰ পেইণ্টৰ পৰা ভেকেঞ্চি, লুকিং ফৰ য়াং এনাৰ্জেটিক আৰু ডাইনেমিক চেলছ প্ৰফেশ্যনেল। আপাৰ আছামৰ কাৰণে ভেকেঞ্চি এইটো, টেৰিটৰী চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা MBA হ'লে এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেশ্যন বা MBA। ইণ্ডিভিজুৱেল যাৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে বিল্ডিং মেটেৰিয়েল, FMCG, টেলিকম, FMCD, সিহঁতে পাৰিব। মেইল আইডি তলত দিয়া আছে, 1 জুলাইৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নেক্সট ভেকেঞ্চি আপোনালোকৰ মেফেয়াৰ হোটেল আৰু ৰিচৰ্ট গুৱাহাটীৰ পৰা আহিছে। গুৱাহাটী সোণাপুৰৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ মুকলি কৰা হৈছে। এইটো কাৰণে এছিষ্টেণ্ট মেনেজাৰ আৰু এক্সিকিউটিভ HR ভেকেঞ্চি। এইটো কাৰণে MBA বা ডিপ্ল'মা ইন HR কৰা হ'ল। প্ৰিভিয়াছ যদি এক্সপিৰিয়েঞ্চ আছে চিমিলাৰ ৰলত আগতে কাম কৰা, সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ ৰিলেভেণ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ গোটেইখিনি মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে মেইল আইডিত বা ৱেবছাইটতো দিব, এপ্লাই কৰিব পাৰিব পাৰে। 1 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰে। চ' জুলাই মাহলৈ এপ্লাই কৰিব পাৰিব, 1 জুলাইলৈ মানে
1 জুলাইলৈ এপ্লাই কৰিব পাৰিব এইটোৰ অৰিজিনেল কপিখন অলপমান পিছনে মই টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপ বা ইনষ্টাগ্ৰাম পেজত দি দিয়া হ'ব জয়েন কৰি ল'ব যোনে যোনে জয়েন কৰা নাই নে ভেকেন্সি আপোনালোকৰ আহিছে ক্ৰছ সেলছ মেনেজাৰ ৰিটেইল এছেট মৰ্টগেজ হোলসেল এছেট ক্ৰছ সেলছ থ্ৰু ব্ৰাঞ্চেছ এইটো আপোনালোকৰ বন্ধন বেংকৰ পৰা ভেকেন্সিটো আহিছে বন্ধন বেংক যোনটো আপোনাক থাম্বনেইলত দেখা পাইছে আৰু লোকেশন কিনা মই কৈ দিছো আপোনালোকৰ ভোপালৰ মধ্যপ্ৰদেশ আৰু গুৱাহাটী আসামৰ সো আপোনালোকৰ পোষ্টৰ নাম হ'ল আপোনালোকৰ ডেপুটি মেনেজাৰ বা মেনেজাৰ আৰু সিনিয়ৰ মেনেজাৰৰ এপ্লাই অফাৰ কৰা নহয় লেখাই আছে ডেপুটি মেনেজাৰ বা মেনেজাৰ খালি আৰু এইটো কাৰণে আপোনালোকৰ সিটিসি দিয়া হ'ব 10 লাখৰ পৰা 11 লাখ আৰু কেণ্ডিডেটজন আপোনালোকৰ জয়েন কৰিব লাগিব নটিস পিৰিয়ড হ'ব লাগিব যদি বেলেগত কাম কৰা হৈ আছে 30 to 45 ডেজ তেতিয়ালে প্ৰেফাৰেন্সটো দিয়া হ'ব ইহঁতক সো আপোনালোকৰ কামবোৰ এনেকুৱা ধৰণে হ'ব আপোনালোকৰ ডাইনামিক ড্ৰাইভেন প্ৰফেশনাল ৰিটেইল হোলসেল এছেট এইবোৰ জানিব লাগিব ক্ৰছ সেলিং থ্ৰু ব্ৰাঞ্চেছ ইংলিছত প্ৰফিচিয়েন্সি হ'ব লাগিব লগতে ডাটা এনালাইসিস ৰিপৰ্টিং বিজনেস ক্ৰিয়েটিং বিজনেস প্ৰেজেন্টেশন আৰু এক্সেল পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব সো যোনে যোনে ইন্টাৰেস্টেড হয় আৰু কোৱালিফিকেশন আপোনালোকৰ এইটো চাকৰি কাৰণে লাগিব এমবিএ যদি আছে ভাল কথা নহলে গ্ৰেজুৱেচন প্লাস 5 ইয়াৰ্স যদি এক্সপেৰিয়েন্স আছে তেতিয়াও পাৰিব যদি এক্সপেৰিয়েন্স নাই তেতিয়ালে এমবিএ লাগিব মেইল আইডি তলত দি আছে 30 জুনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড বা এলিজিবল হয় নে ভেকেন্সি চাৰ্টাৰ একাউন্টেন্ট হলে ফ্ৰেছাৰ্ছও পাৰিব বা যদি খালি গ্ৰেজুৱেচন তেতিয়ালে 1 to 2 ইয়াৰ্স এটা এক্সপেৰিয়েন্স লাগিব ব্লেক টাইগাৰ সিমেন্ট গুৱাহাটীৰ কাৰণে ভেকেন্সি আৰু সেলস একাউন্টিং যেনেকুৱা ৰেকৰ্ড ৰিকনসিলিয়েশন প্ৰাইমেৰী আৰু সেকেন্ডাৰী সেলস ট্ৰানজেকশন প্ৰসেস আৰু ভেৰিফাই কৰিব লাগিব ডিলাৰ ইনভয়েস আৰু এইবোৰ জেনাৰেল একাউন্টিং TDS কেছ একাউন্টিং এ গটিখিনি কাম হ'ব কমপ্লায়েন্স আৰু অডিট ৰিপৰ্ট যেনেকুৱা GST TDS ইনকাম টেক্স চাই লব এইখিনি প্ৰিপেয়াৰ আৰু সাপোৰ্ট কৰিব লাগিব ডাটা ৰিকুৱাৰমেন্টবোৰ MIS ৰিপৰ্টিং যেনেকুৱা আপোনালোকৰ সেলস কালেকশন আউটষ্টেণ্ডিং আৰু গটিখিনি চাই লব ইন্টাৰেস্ট যদি হয় মেইল আইডি তলত দি আছে ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেতু মেনশন কৰি দিয়ে নিজৰ ৰিজিউমখন পঠাব নহলে কিটাও ইন্টাৰভিউ কাৰণে নামাতে নে ভেকেন্সি আপোনালোকৰ আহিছে কামৰূপ ৰুৰেলৰ পৰা ভেকেন্সি সাউথ কামৰূপৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী ইংলিশ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল গৈৰামাৰী ছয়গাঁও কামৰূপৰ পৰা ভেকেন্সি সো আপোনালোকৰ শিক্ষকৰ ভেকেন্সি টিচাৰৰ ভেকেন্সি ইংলিশ এছামিজ মেথমেটিক্স আৰু সায়েন্স এইটো মানে গ্ৰেজুৱেচন বা বিএসসি অনাৰ্স এপ্লাই কৰিব পাৰিব খালি কেণ্ডিডেটজন এক্সপেৰিয়েন্স হোল্ডাৰ হলে প্ৰেফাৰেন্সটো হিয়তক দিয়াব স্যালাৰি 10 to 15 পাৰ মান মানে 10000 পৰা 15000 পাৰ মান লগতে একমোডেশন যোনটো থাকাটো এটা ফ্ৰী দিয়া হ'ব স্কুলৰ তৰফৰ পৰা কন্টাক্ট নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে যোগাযোগখিনি কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে শিক্ষকৰ ভেকেন্সি মেথমেটিক্স আৰু সায়েন্স টিচাৰৰ পৰা এখন পাব্লিক স্কুলৰ পৰা ভেকেন্সি জাপৰিকগৰ পৰা গুৱাহাটী এইটো কাৰণে বিএসসি বা এমএসসি বিএড আৰু ডিএল কৰা হলে প্ৰেফাৰেন্সটো দিয়া হ'ব সো মেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে বাক্সাৰ ডিস্ট্ৰিক্টৰ পৰা ভেকেন্সি ইয়াং এনাৰ্জেটিক সেলছৰ এক্সিকিউটিভ বিচৰা হৈছে এটা সিমেন্ট সেলছ কোম্পানীৰ কাৰণে লোৱাৰ আসাম পৰা ভেকেন্সি ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ হ'বলৈ গৈ আছে মানডে 30 জুনত 1 বজাৰ পৰা সো এবাৰ ভেৰিফাই কৰি লব ফোন কৰি সুধি লব গৰিখিনি ডিটেইলছ তাৰ ভিতৰতে ইন্টাৰভিউ কাৰণে যাব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰি দিব নাপাহৰিব বহুতে লাইক আৰু সাবস্ক্ৰাইব কৰি নিদে লাইক আৰু সাবস্ক্ৰাইব কৰিলে সদায় ভিডিও বনাবলৈ উৎসাহ এটা পোৱা যায় কিবা যদি বুজিব না আগলৈ কি ভেকেন্সি বিচাৰিছে কিবা যদি আপোনাক ক'বলৈ খোজে কমেন্ট সেকশনত জনাব পাৰে আৰু আমাৰ ইনষ্টাগ্ৰাম পেজ আছে টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ জয়েন কৰা কৰিব এটা আপডেট পাই থাকিব অৰিজিনেল কপিবোৰ পাই থাকিব আজিলৈ মানে কাইলৈ আৰু লগ পাম একে টাইমত একে চেনেলত